Everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু যি সকল ব্যক্তিয়ে উত্তীৰ্ণ হ'ব নোৱাৰিলে এবাৰ আৰু আপোনালোক ইতিমধ্যে নিজৰ মাৰ্কস বিলাকো পাইছে সো নেক্সট আকৌ এটা গোল্ডেন অপৰচুনিটি আহি আছে যেটো মাৰ্চৰ 17 তাৰিখৰ প্ৰিলিমছৰ ডেট তেওঁলোকে ঘোষণা কৰিছে আৰু এবাৰ আমি ৱেবছাইটত চাই লওঁ আহক আপোনালোকে দেখিছে নটিফিকেশন ৰিগাৰ্ডিং কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 আৰু এটা পিডিএফটো আমি ডাউনলোড কৰি লৈছো 16 ফেব্ৰুৱাৰী 2024 আৰু ইয়াত লিখিছে 17 মাৰ্চ 2024 সানডে এট 32 ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব সো সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক ইন এডভান্স আৰু আপোনালোকে নিজৰ প্ৰিপাৰেচন বিলাক ভালদৰে কৰি যাওক যেহেতু ডেট তেওঁলোকে এনাউন্স কৰিছে মই আগতে কৈছিলো এপিএসএ কোনো ধৰণৰ পোষ্টপোন কৰাৰ কোনো সুযোগ নাথাকে আৰু তেওঁলোকে পোষ্টপোন নকৰে আগতেও ৰেকৰ্ড নাই বহুত আগতে এবাৰ বানপানীৰ কাৰণে পোষ্টপোন কৰিছিল মই আগতেও মোৰ ভিডিঅ'টোত কৈছো আৰু তেওঁলোকে কথা মতে কাম মাৰ্চত তেওঁলোকে এক্সামিনেশ্যন পাতিব সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দা ভিডিঅ বাই বাই টেক কেয়াৰ